নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ 8 মে' তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল 8 মে' শনিবাৰ কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। এওঁলোকৰ ভাগ্য বিশেষ ধৰণে সুপ্ৰসন্ন হ'ব, যাৰ বাবে জীৱনত বিশেষ উন্নতি লাভ কৰিব, জীৱনত আশানুৰূপ ফল লাভ কৰিব, মনে বিচৰা ফল লাভ কৰিব। যি কামত হাত দিব তাতে সফল হ'ব পাৰিব। শিক্ষা দীক্ষা প্ৰেম প্ৰণয় স্বাস্থ্য দাম্পত্য সকলোতে উন্নতি হোৱা দেখা যায়। চাকৰি ব্যৱসায় আদি উন্নত হ'ব, লগতে আৰ্থিক দিশতো মজবুত হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কন্যা, সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশি। বন্ধুবান্ধৱীসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 8 মে' তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।